সুপ্ৰিম কোৰ্টত সোনা বানুৰ গোচৰ চলি আছিল, কিন্তু সোনা বানু বাংলাদেশৰ পৰা ঘূৰি আহিল। একেদৰে গৰাইমেৰী গাঁৱৰ মালেকা বেগম বৰ্তমান বাংলাদেশত নিখোজ হৈ আছে। সেই একেই সুপ্ৰিম কোৰ্টত মোৰ মাৰ কেছটো চলি আছে। মোৰ মাৰ গাত কিয় আচুৰ নপৰিল বা আমাৰ পৰিয়ালৰ ওপৰত কিয় আচুৰ নপৰিল আৰু সেইসকলৰ ওপৰত ইমান ধুমুহা কিয় গ'ল, তাৰে মই কেইটামান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। এয়া মোৰ মাৰ যিটো কাম কৰি আছে, ঝাৰু বনাই আছে নাৰিকলৰ হেৰিৰ পৰা। এতিয়া মোৰ মা এজনী ডি ভোটাৰ লিষ্টত ডি পৰিল 1997-ত। NRC হ'ল, ভাবিলোঁ NRCত এইটো শেষ হ'ব, কিন্তু NRCত ডি ভোটাৰ সমস্যাটো নগ'ল। ডাউটফুল ভোটাৰ হিচাপত NRCত নামটো হোল্ডত থাকিল। আমি এইসকলে বাকীসকলে যিসকলে কাম কৰিলে, সোনা বানু ডি ভোটাৰ হৈ এফটিত গোচৰ চলালে বিদেশী বুলি, আৰু অসম ভাৰতৰ যিটো সীমান্ত সুৰক্ষাৰ কাৰণে BSF, কিন্তু অসমৰ কাৰণে আছে বৰ্ডাৰ পুলিচ। এই সীমান্তৰ কিছু কাম কৰাৰ কাৰণে কি কাম কৰে আমি দেখা পাই আছোঁ, যে বৰ্ডাৰ পুলিচৰ কাম হ'ল ৰিপৰ্ট বনোৱা, LB অফিচাৰৰ দ্বাৰা ৰিপৰ্ট বনোৱা, বিদেশী গোচৰ লগোৱা। বিদেশী কৰায়ত্ব কৰা নহয়, বিদেশীৰ গোচৰ লগোৱা কাম হ'ল বৰ্ডাৰ পুলিচৰ। আৰু সেই গোচৰটোকেই আগবঢ়াই লৈ গ'ল ধুৰন্ধৰ কিছু এডভোকেট, অসমৰ এডভোকেট। এইসকলৰ গোচৰসমূহ লৈ গ'ল কি বুলি, যে সোনা বানুৰ ক্ষেত্ৰত কৈছোঁ, সোনা বানুৰ যেতিয়া ডি হ'ল গোচৰ লৈ গ'ল, সোনা বানু এফটিত গৈ বিদেশী হ'ল, হাইকোৰ্টত গ'ল, হাইকোৰ্টত আকৌ ঘূৰাই এফটিত কেছটো পঠাই দিলে সোনা বানুক। সেই সময়ত সোনা বানুক লৈ গ'ল ডিটেনশ্যন কেম্পত। তাৰপিছত ডিটেনশ্যন কেম্পৰ পৰা মুকলি হ'ল। ডিটেনশ্যন কেম্পত বিদেশী হিচাপত গৈছিল, ওলাইও আহিছে বিদেশী হিচাপেই, কোনো জাজমেণ্ট হোৱা নাই, ওলাই আহিছে। কিন্তু এটা ৰিলিফ দিছিল যে সপ্তাহত এদিনকৈ থানাত হাজিৰ হৈ থানাত হাজিৰ হোৱাৰ কাৰণটো হ'ল যে সোনা বানু যাতে ক'তো পলাই ক'তো যাব নোৱাৰে, যিহেতু বিদেশী হৈ আছে। আৰু সোনা বানু বিদেশী হৈছে 1946 ফৰেনাৰ্ছ এক্ট আৰু 1964 ফৰেনাৰ্ছ ট্ৰিব্যুনেল এক্ট, এই আইনৰ জৰিয়তে সুপ্ৰিম কোৰ্টত কৈ আছে যে আইনৰ মাজেৰেতো বিদেশী হৈছে। গতিকে বিদেশীক আমি কি কৰিম? গতিকে বিদেশীক জাষ্ট এটা ক'লে যে যাতে পলাই যাব নোৱাৰে, তাৰ কাৰণে দুজন জামিনদাৰ হৈ, জামিনদাৰে যাতে পলাই গ'লে যাতে জামিনদাৰ জগৰীয়া হয়, এনেকৈ সোনা বানু থাকিল। একেদৰে কেছটো চলিল মালেকা বেগমৰ। এতিয়া মালেকা বেগম বৰ্তমান বাংলাদেশত। এতিয়া কৈ আছে বাংলাদেশ সুপ্ৰিম কোৰ্টত কেছ একো নাই, এইটোৱেই মাত্ৰ জাষ্ট ৰিলিফ। ডিটেনশ্যন কেম্পৰ পৰা ওলাই ঘৰত আহিছে, ডিটেনশ্যন কেম্পত থাকিব লাগে হয়, সেইটো ঘৰত থাকিব দিছে। এতিয়া মোৰ মাৰ ক্ষেত্ৰত মই কি কৰিলোঁ?